এতিয়া ঔটেঙা বতৰত ইয়াৰ সোৱাদ ল'বলৈ একদম নাপাহৰিব। মই প্ৰথমতে ঔটেঙাটো সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া কেৰাহীখনত মিঠাতেল দিছোঁ, তাতে দি দিছোঁ পাঁচফোৰণ, শুকান জলকীয়া আৰু তেজপাত। এতিয়া কাটি লোৱা ঔটেঙাখিনি দি লৈ ভালদৰে লৰাই লৈছোঁ যাতে সকলোতে তেলখিনি লাগি ধৰে। এতিয়া পৰিমাণ অনুসৰি নিমখ, হালধি, অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ দিছোঁ। ভালদৰে লৰাই লৈ ঢাকন মাৰি ৰাখি দিছোঁ। আৰু এতিয়া যিহেতু সকলোতে কেঁচা ঔটেঙা এভেইলেবল আছে আৰু এই সোৱাদটো আপুনি অতি সোনকালে লওক। ইফালে মই 2 চামুচমান গুড় পানীত এডৰ তিয়াই ৰাখিছিলোঁ আৰু যদি আপোনাৰ ওচৰত আছে আফুগুটি এনেকৈ কেইটামান পিচি ল'ব আৰু এইটো একেবাৰে অপশ্যনেল হয়। এতিয়া মই সেই তিয়াই ৰখা গুড়ৰ পানীখিনি এড কৰিছোঁ আৰু ঢাকন মাৰি ৰাখি দিছোঁ। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব, যিহেতু গুড় দিয়া আছে অলৰেডি ডাঠ হৈ আহিবই। এতিয়া এই 1 চামুচমান মই আফুগুটি ইয়াতে এড কৰিছোঁ, তেতিয়া মানে গুড়খিনিও সোনকালে ডাঠ হৈ আহে আৰু সোৱাদটো খুব ধুনীয়া হয়। আৰু এয়া দেখিছে নহয় ধুনীয়াকৈ ঔটেঙাখিনিও সিজি আহিছে আৰু গুড়ৰ পানীখিনি ডাঠ হৈ আহিছে। এইটো আপুনি ফুলা ফুলা লুচি, পৰাঠা সকলোৰে লগতে খাব পাৰে। খুব টেষ্টি হয়, জ্বলা, টেঙা, মিঠা সকলো মিক্স হৈ থাকে আৰু তাৰ টেষ্ট বিৰাট বঢ়িয়া। আৰু আপুনি যদি মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই, প্লিজ মোৰ নামৰ কাষত থকা নীলা ফ'ল'টো টিপি যাওক। বাই।